A very good morning to all of you. আমি দুটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আজিৰ কাৰেণ্ট এফেয়াৰ্স ক্লাছত আলোচনা কৰিম। প্ৰথমটো হৈছে চাহ। আমি সকলোৱে জানো যে চাহ আমাৰ ভাৰতীয় জীৱনৰ কাৰণে কিমান বেছি গুৰুত্বপূৰ্ণ। আৰু গোটেই বিশ্বৰ যদি চাহ উৎপাদনৰ ক্ষেত্ৰত আমি চাওঁ তেনেহলে ভাৰত হৈছে গোটেই বিশ্বৰ ভিতৰত দ্বিতীয় পজিশনত আছে, দ্বিতীয় স্থানত আছে চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত। আৰু আমাৰ ভাৰতৰ আটাইতকৈ বেছি যদি চাহ উৎপাদন ক'ত হয় সেয়া চাওঁ তেনেহলে দেখিবলৈ পাওঁ যে অসমত আমাৰ ভাৰতৰ 50%ৰো অধিক চাহ আমাৰ অসমত উৎপাদন কৰা হয়। আৰু যদি আমি চাওঁ যে আমাৰ অসমত আটাইতকৈ বেছি কোন সংখ্যক লোক আছে, কোন সেই সকল লোক আছে যি এই চাহ উৎপাদনত এই চাহ উৎপাদনৰ উদ্যোগটোৰ লগত সংযোগ হৈ আছে, তেনেহলে আমি দেখো যে স্মল টি গ্ৰোৱাৰ্ছ যিসকল আছে, যিমান আমি টি গ্ৰোৱাৰ্ছ বা উৎপাদনকাৰীৰ কথা কওঁ তাৰে ভিতৰত 95%ৰ ওচৰা-ওচৰি আমাৰ এই স্মল টি গ্ৰোৱাৰ্ছ সকল আছে। কিন্তু আমি যদি তেওঁলোকৰ উৎপাদন চাওঁ তেনেহলে আমি দেখো যে 50% আমাৰ অসমৰ চাহ, আমাৰ অসমত উৎপাদন হোৱা 50%ৰো অধিক চাহ এই স্মল টি গ্ৰোৱাৰ্ছ সকলে উৎপাদন কৰে। কিন্তু আমি জানো যে আমাৰ অসমৰ ক্ষেত্ৰত বিশেষভাৱে এই স্মল টি গ্ৰোৱাৰ্ছ সকলৰ যি অসুবিধা বা যি প্ৰত্যাহ্বানসমূহ আছে সেয়া কিন্তু বহুত ডাঙৰ, বহুত বৃহৎ। আজি আমি এই বিষয়ে বহুখিনি কথাই আলোচনা কৰিম। ইণ্টাৰনেশ্যনেল টি ডে বা ইণ্টাৰনেশ্যনেল চাহ দিৱস উদযাপন কৰা হ'ল 21 মে তাৰিখে। আৰু এই দিনটো ধাৰ্য কৰি দিছে আমাক ইউনাইটেড নেশ্যনছে। 2019 চনৰ পৰা আমি ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছোঁ। আৰু এতিয়া কিছুমান গুৰুত্বপূৰ্ণ কথা ডিছকাশ্যনত আছে, কাৰণ আমি জানো যে ক্লাইমেট চেঞ্জ, বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে চাহৰ উৎপাদনতো বহুত ডাঙৰ প্ৰত্যাহ্বান আহি পাইছে। এতিয়া আমি চাহৰ উদ্যোগটোৰ লগত নতুনকৈ টুৰিজমো জড়িত হোৱা দেখিবলৈ পাইছোঁ। অসমলৈ বহু পৰ্যটক এইটো কাৰণে আহে আমাৰ ধুনীয়া চাহ বাগিচাসমূহ চাবৰ কাৰণে। আৰু চাহ বাগিচাসমূহৰ জৰিয়তে এক্সপেৰিয়েঞ্চিয়েল টুৰিজমৰ ক্ষেত্ৰত আমি আগবঢ়া বহুকেইখন চাহ বাগিচা আমি দেখিবলৈ পাইছোঁ। অৰ্গেনিক কাল্টিভেশ্যন, যিমানে আমি এতিয়া পঢ়া শুনা কৰিছোঁ সিমানেই বেছি আমি বুজিব পাৰিছোঁ যে আমি আমাৰ জীৱনত অৰ্গেনিক মানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ আমি কেনেকৈ আমাৰ চাহ উৎপাদন কৰিব পাৰোঁ বা আমাৰ স্বাস্থ্যৰ কাৰণে এই অৰ্গেনিক কাল্টিভেশ্যনটো কিয় ইমান গুৰুত্বপূৰ্ণ। আজিৰ দিনত বহুখিনি উদ্ভাৱনৰ প্ৰয়োজন হৈছে যাতে আমি এই সংখ্যক যিবিলাক প্ৰত্যাহ্বান আছে তাৰ লগত আমি মোকাবিলা কৰিব পাৰোঁ। ঠিক আছে। অসম ইউনিভাৰ্চিটিয়ে ইতিমধ্যে কৈছে যে আমাৰ মডাৰ্ণ টি ছেক্টৰটো আমি মডাৰ্ণ ইকনমিক ইক'চিষ্টেমৰ লৈকে আমি কি কৰিব পাৰোঁ, তাক ট্ৰান্সফৰ্ম কৰিব পাৰোঁ। এতিয়া ভাৰতৰ কাৰণে চাহৰ গুৰুত্ব কি আছে? আমি সকলোৱে জানো যে আমি চাহ নোখোৱাকৈ থাকিব নোৱাৰোঁ। আৰু গোটেই বিশ্বৰ মানে দ্বিতীয় স্থানত, ছেকেণ্ড পজিশ্যনত আমাৰ ভাৰতবৰ্ষ আছে। ঠিক আছে। আমি আটাইতকৈ বেছি চাহ প্ৰডিউচো কৰোঁ আৰু আটাইতকৈ বেছি চাহ কনজিউমো কৰোঁ। ঠিক আছে। আৰু টি এক্সপৰ্টাৰ্ছৰ ক্ষেত্ৰতো আমি ৰপ্তানিৰ ক্ষেত্ৰতো আমাৰ ভাৰত বহুত ওপৰৰ পজিশ্যনত আছে। মেজৰ টি প্ৰডিউচিং ষ্টেট বুলি ক'লে অসম প্ৰথমতে আহে, কাৰণ গোটেই ভাৰতৰ আমি 50% চাহ আমাৰ অসমত উৎপাদন কৰা হয়। তাৰ লগতে ৱেষ্ট বেংগল, তামিলনাডু, কেৰেলা আৰু অন্যান্য কিছুমান ৰাজ্যও আছে। ঠিক আছে। আমাৰ টি এক্সপৰ্ট আৰু বিশেষভাৱে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা ডাঙৰ অৰিহণা যোগায় আমাৰ এই বিশেষ উদ্যোগটোৱে। প্লান্টেশ্যন ইকনমি আমাৰ ডাঙৰ এটা GDP আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ৰাজহৰ কাৰণেও চাহে এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ঠিক আছে। অসমত চাহ কেতিয়া ডিস্কভাৰ কৰা হ'ল? 1823। ঠিক আছে। তাৰ মানে ডিস্কভাৰ মানে কি? ডিস্কভাৰ মানে ইয়াত বিচাৰি পালে। ঠিক আছে। তাৰ মানে ইয়াত আগৰে পৰা আছিলে কিন্তু চকুত পৰা নাছিলে বা হয়তো গম পোৱা নাছিলে, কিন্তু 1823ত ৰবাৰ্ট ব্ৰুচ ডাঙৰীয়াৰ আমি নেতৃত্বত চাহ ইয়াতে ডিস্কভাৰ কৰা দেখিবলৈ পালোঁ। তাৰ পিছৰে পৰা প্লান্টেশ্যন কালচাৰটো আমাৰ ইয়াতে আৰম্ভ হ'ল। ব্ৰিটিছে প্লান্টেশ্যন আৰম্ভ কৰিলে। চাহৰ যিটো উদ্যোগ, এই উদ্যোগটো আমাৰ অসমত ষ্টাৰ্ট কৰিলে, কাৰণ আমাৰ অসমৰ যিটো মানে বতৰ বা আমাৰ যিটো পৰিৱেশ চাহৰ উৎপাদনৰ কাৰণে অতি ভাল। আৰু why Assam is suitable for tea? কাৰণ ইয়াত আমাৰ বহুত ভাল কি হয়, বৰষুণ, ৰেইনফল হয়, হিউমিড ক্লাইমেট দেখিব পাইছা কিমান মইশ্চাৰ আমাৰ আজিৰ দিনত আছে, হয়নে? তাৰ লগতে ৱাৰ্ম হয় আৰু আমাৰ বৰ ধুনীয়া ফাৰ্টাইল উৰ্বৰ আমাৰ ভূমি আছে। ঠিক আছে।
ব্ৰহ্মপুত্ৰ ভেলীয়ে এই বস্তুখিনি আমাক দিয়ে ঠিক আছে কিন্তু এতিয়া আমাৰ তাৰ লগতে কিছুমান প্ৰত্যাহ্বানো আছে কিছুমান চ্যালেঞ্জেছো আছে ক্লাইমেট চেঞ্জ গোটেই বিশ্বৰ লগতে আমাৰ অসমেও এটা বতৰৰ পৰিৱৰ্তনৰ লগত যুঁজিবলগীয়া হৈছে হয়নে যিটো কাৰণত আমাৰ ৰেইনফল আগৰ দৰে আমি এতিয়া ক'ব নোৱাৰো যে এইটো বতৰত আমি ৰেইনফল পামেই নেকি ঠিক আছে কাৰণ যোৱা বছৰটো আমি দেখিলো এটা খৰাং মানে বছৰ হিচাপে আমাৰ পৰিগণিত হ'ল খৰাং মানে ড্ৰট ঠিক আছে ড্ৰট হোৱাৰ লগে লগে চাহৰ উৎপাদনৰ ওপৰত ডাঙৰ এটা ক্ষতি পৰে ঠিক আছে টেম্পাৰেচাৰটো বহুত আইডিয়েল লাগে ঠিক আছে এপ্ৰক্সিমেটলি এভাৰেজত যদি চাওঁ আমি 27 ডিগ্ৰী সেলসিয়াছ লাগে ঠিক আছে কিন্তু এতিয়া বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমি এই টেম্পাৰেচাৰ ফ্লাকচুৱেশ্যনছ হোৱা দেখিবলৈ পাইছোঁ ঠিক আছে সয়েলৰ কোৱালিটি আগতকৈ বেয়া হৈছে পেষ্টিচাইড ফাৰ্টিলাইজাৰ আমি যিমানেই বেছি ৰাসায়নিক দ্ৰব্যবিলাক ব্যৱহাৰ কৰিছোঁ আগৰ দৰে ফাৰ্টাইল সয়েলবিলাক কমি আহিছে ঠিক আছে গ্লোবেল প্ৰাইচটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা ঠিক আছে এতিয়া চাহৰ খেতিৰ কাৰণে আমি জানো বহুত ম্যানুৱেল লেবাৰ প্ৰয়োজন হয় ঠিক আছে যিটো কাৰণত বেলেগ দেশ কিনিয়াৰ নিচিনা দেশবিলাকে এতিয়া বহুত কম দৰত চাহ বজাৰত মুকলি কৰি দিব পাৰিছে যেটো কাৰণ আমাৰ চাহৰ যেটো চাহিদা আছে সেই চাহিদা যথেষ্ট কমি গৈছে ঠিক আছে সো এটা ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ প্ৰডাক্টিভিটি উৎপাদন ঠিক আছে কোৱালিটি ওপৰত বেয়া প্ৰভাৱ পৰিছে আৰু বহুত ডাঙৰ ড্ৰাই স্পেল যেনেকৈ যোৱা বছৰৰ কথা গলো ড্ৰট হ'ল ঠিক আছে যেটো কাৰণত এতিয়া আমি অৰ্গেনিক কাল্টিভেশ্যনৰ ফালে মুৰ কৰিবলগীয়া হৈছে যিমানে বেছি আমি ফাৰ্টিলাইজাৰ বা ৰাসায়নিক দ্ৰব্যবিলাক ব্যৱহাৰ কৰি হিমানে আমাৰ সয়েলৰ কোৱালিটি বেয়া হ'ব ৰাইট সো আমি এটা অৰ্গেনিক কাল্টিভেশ্যনৰ ফালে মুৰ কৰিছো গোটেই বিশ্বত এটা অৰ্গেনিক ফুড বিলাকৰ প্ৰতি এটা মানুহৰ মানে ধ্যান বেছিকৈ গৈছে ইকো ফ্ৰেন্ডলি কেনেকৈ আমি কৰিব পাৰো আৰু বেটাৰ এক্সপোৰ্ট ভ্যালু যদি আমি অৰ্গেনিক বুলি আমি বেলেগ ইউৰোপিয়ান দেশত বেচিব পাৰো ঠিক আছে বা USA হওক মিডল ইষ্টত হওক তেতিয়া আমাৰ চাহৰ চাহিদা হয়তো আৰু বেলেগ দেশতকৈ বৃদ্ধি কৰিব পাৰিম এক্সপোৰ্ট ভ্যালু বেছিকৈ কৰিব পাৰিম তাৰ লগতে আমি নিজৰ পৰিৱেশ প্ৰকৃতিও ৰক্ষা কৰিব পাৰিম সংৰক্ষণ কৰিব পাৰিম সয়েল আৰু লং টাৰ্ম সাস্টেইনেবিলিটি ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব পাৰিম সাস্টেইনেবিলিটি কোনটা মনত পৰিছে তোমালোকক 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোলছ মুখস্থ কৰিব দিছিলো কৰিলানে কেইটামান আছে সেইকেইটা গোটেইকেইটা মুখত একদম পটৰকে ওলাব পৰাকে থাকিব লাগিব ঠিক আছে সো ইতিমধ্যে আমি কথা পাতিছো যে এক্সপেৰিয়েন্সিয়েল টুৰিজম চাহ উদ্যোগটোৰ লগত আমি জড়িত কৰিব বিচাৰিছো যিসকল পৰ্যটক আছে তেওঁলোকক চাহ তুলাৰ ফেক্টৰীত গৈ পেলাই সেই চাহ পাতৰ পৰা কেনেকৈ চাহ তৈয়াৰ হয় তাৰ এটা এক্সপেৰিয়েন্স দিবৰ কাৰণে আমি যত্ন কৰিছো ঠিক আছে যিটো এটা নতুন পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন ডাইমেনশন ওপেন কৰিছে যেনেকৈ আমাৰ ইটালীত যাওঁ যদি আমি যদি ইণ্ডোনেছিয়াত যাওঁ বালিত যাওঁ তেনেহলে আমি দেখো যে বেলেগ এক্সপেৰিয়েন্স তেওঁলোকে আমাক দিয়ে ইটালীত গলে মানে ফাৰ্মত থাকি কেনেকৈ তাতে আঙুৰৰ পৰা ওয়াইন বনাব পাৰি তাৰপিছত পিজ্জা বনাব পাৰি সেইবিলাকৰ এক্সপেৰিয়েন্স দিয়ে আমি ঠিক তেনে ধৰণে এই হেৰিটেজ টি বাংলো বিলাকত থকাৰ গাৰ্ডেন ভিজিট কৰা ইকো টুৰিজম আৰু কালচাৰেল টুৰিজমৰ লগত পৰ্যটকসকলক চিনাকি কৰি দিবলৈ বিচাৰিছো যেটো আমাৰ চাহ উদ্যোগটোক যেহেতু অলৰেডি বহুখিনি প্ৰত্যাহ্বানৰ লগত জড়িত হৈ আছে তেওঁলোকৰ যাতে ইকনমিটো অৰ্থনীতিটো আৰু বেছি টনকিয়াল কৰি তুলিব পাৰি আৰু নতুন টেকনলজি আমাৰ এটা প্ৰয়োজন হৈছে মাৰ্কেটৰ যিখিনি প্ৰবলেম সেইখিনি সলভ কৰিবৰ কাৰণে নতুন উদ্ভাৱনৰ আমাৰ প্ৰয়োজন হৈছে বিশেষভাৱে স্মল টি গ্ৰোৱাৰ্ছ আমি কথাই পাতিছো ইতিমধ্যে যে আমাৰ অসমৰ যিমান উদ্যোগটা আছে তাৰে ভিতৰত 95% চাহ উদ্যোগটোৰ লগত জড়িত উদ্যোক্তাসকল স্মল বিজনেছ বা স্মল টি গ্ৰোৱাৰ্ছ হয় ঠিক আছে আৰু তেওঁলোকে আমাৰ অসমৰ around 50% চাহ উৎপাদনো কৰে ঠিক আছে যথেষ্ট পৰিমাণে চাহ উৎপাদনো কৰে কিন্তু তেওঁলোক সৰু হোৱাৰ কাৰণে তেওঁলোকৰ ওচৰত ক্যাপিটাল কম তেওঁলোকৰ ওচৰত ফ্যাক্টৰী কম ঠিক আছে যেটো কাৰণত তেওঁলোকে খুব কম দৰত নিজৰ উৎপাদন কৰা চাহ কেঁচাপাত বিক্ৰী কৰিবলগীয়া হয় বজাৰত ঠিক আছে তাৰ কাৰণে আমাৰ টি বোৰ্ড অফ ইণ্ডিয়া আছে টি বোৰ্ড অফ ইণ্ডিয়া গুৰুত্বপূৰ্ণ কিছুমান ভূমিকা গ্ৰহণ কৰে যেনেকৈ আমাৰ টি সেক্টৰটো কেনেকৈ মডাৰ্নাইজ কৰিব পাৰি এক্সপোৰ্ট কেনেকৈ প্ৰমোট কৰিব পাৰি আমি ৰপ্তানি কেনেকৈ বৃদ্ধি কৰিব পাৰো ঠিক আছে আৰু যিবিলাক আমি স্মল টি গ্ৰোৱাৰ্ছৰ কথা পাতিলো এই স্মল টি গ্ৰোৱাৰ্ছক কেনেকৈ এসিষ্ট কৰিব পাৰি ক্যাপিটালে হওক বা তেওঁলোকৰ মাৰ্কেট লিংকেজে হওক ঠিক আছে কোৱালিটি কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি আৰু ব্ৰ্যান্ডিং অসমৰ চাহৰ যেটো ব্ৰ্যান্ডিং এই ব্ৰ্যান্ডিংটো ওপৰতো কেনেকৈ আমি আৰু বেছি গুৰুত্ব আৰোপ কৰিব পাৰো ইতিমধ্যে অসমৰ চাহ বুলি কলে এটা ব্ৰ্যান্ড আছে ঠিক আছে অসমৰ চাহ বুলি কলে বিশ্ব দৰবাৰত আমাৰ চাহিদা আছে কিন্তু তাৰ উপৰিও এতিয়া যেহেতু আগৰ তুলনাত আমাৰ চাহিদা কমি আহিছে আমি ইয়াৰ ওপৰত আৰু বেছি গুৰুত্ব দিয়াটো প্ৰয়োজন টি ৰিসাৰ্চ এণ্ড ইনোভেশনৰ কাৰণে আমাৰ টি ৰিসাৰ্চ এছ'চিয়েশ্যন আছে সাইন্টিফিক্যালি আমি টি ওপৰত কেনেকৈ আৰু বেলেগ পদ্ধতিৰে আমি উৎপাদন কৰিব পাৰো আৰু ইয়াৰ লগতে আমি চাহৰ কিছুমান বেলেগ উপকাৰিতাও দেখিছো এটি স্কিন কেয়াৰত ব্যৱহাৰ হয় চাহ
ঠিক আছে বা আমি বেলেগ ডিটক্স ড্ৰিংক কেনেকৈ বনাব পাৰোঁ চাহৰ জৰিয়তে ঠিক আছে পেষ্ট কেনেকৈ মেনেজ কৰিব পাৰোঁ ক্লাইমেট এডাপ্টেশ্যন কেনেকৈ কৰিব পাৰোঁ ইয়াৰ কাৰণে টি ৰিচাৰ্চ আৰু টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গভৰ্ণমেণ্টে যথেষ্ট আমাক ফ'কাছ কৰিছে টুৰিজমৰ ওপৰত অৰ্গেনিক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এক্সপৰ্ট আৰু ৱেলফেয়াৰ অফ টি ৱৰ্কাৰ্ছ আমি জানো যে অসমৰ এটা বৃহৎ সংখ্যক লোক এই চাহ উদ্যোগটোৰ লগত জড়িত হৈ আছে আমাৰ 3 কোটি যদি আমাৰ পপুলেশ্যন আছে ইয়াৰে 1 কোটি 3 ভাগৰ এভাগ ডাইৰেক্টলি আমাৰ চাহ খেতিটো চাহ উদ্যোগটোৰ লগত জড়িত হৈ আছে সেইকাৰণে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই কথাটো সো আমি দেখিলোঁ যে ইউএনএ 21 মে তাৰিখটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে 2019 চনৰ পৰা আৰু এইটো আমাৰ অসমৰ কাৰণে ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা ওকে এটা ইয়াৰ ওপৰত এটা প্ৰিলিমছত প্ৰশ্ন আহিছিল এটো কৰিবলৈ যত্ন কৰিবা which of the following conditions are favorable for tea cultivation কোনটো আটাইতকৈ এইকেইটা ভিতৰত কোনকেইটা গুৰুত্বপূৰ্ণ heavy rainfall warm and humid climate 3 নম্বৰটো well drained acidic soil কোনকেইটা লাগিব এটো লাগিব well drained acidic soil লাগিব বুজিছা যদি আমি চাহ আমাক ভাল লাগে তেনেহলে 1 2 and 3 will be the correct answer ঠিক আছে ড্ৰেইন যদি ভাল নহয় সামান্য পৰিমাণে pH লেভেলটো এসিডিক সাইডত থাকিব লাগে যদি আমাৰ চাহৰ খেতি কৰিব বিচাৰো ঠিক আছে মেইন শৰ্ট প্ৰশ্ন আহিছে যেহেতু আমি দেখিছো গোটে বিশ্বৰ ভিতৰত চাহৰ ক্ষেত্ৰত ইন্ডিয়া কোনটো পজিশনত আছে দ্বিতীয় পজিশনত আছে হয়নে সো ক্লাইমেট চেঞ্জ চেঞ্জিং মাৰ্কেট প্যাটাৰ্নস এন্ড সাস্টেইনেবিলিটি কনসার্নস are forcing traditional agriculture sector to reinvent themselves এই যেবিলাক প্ৰত্যাহ্বান ক্লাইমেট চেঞ্জ বতৰ পৰিৱৰ্তন তাৰ লগতে মাৰ্কেটৰ প্যাটাৰ্ন বিলাক সলনি হৈছে আগতে যেনেকৈ চাহিদা আছিল তেনেকুৱা নাই এতিয়া কমিছে হয়তো সাস্টেইনেবিলিটি কনসাৰ্ন যে আমাৰ ফাৰ্টিলাইজাৰৰ ব্যৱহাৰৰ কাৰণে সয়েল বেয়া হৈছে বতৰ পৰিৱৰ্তন হৈছে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমি নতুন কিছুমান উদ্ভাৱন কৰিব লাগিব এই যদি সেক্টৰটো আমি জিয়াই ৰাখিব বিচাৰো বা আমি গ্ৰোথ বিচাৰো এটা ডিসকাস ইন দ্য কনটেক্সট অফ আসাম টি ইন্ডাষ্ট্ৰি এই ক্ষেত্ৰত অসমৰ চাহ উদ্যোগটোৰ লগত কেনে ধৰণে তুমি সংযোগ কৰিব পাৰা examine the role of innovation নতুন উদ্ভাৱন চাহৰ পৰ্যটন আৰু সাস্টেইনেবল এগ্ৰিকালচাৰ কেনেকৈ আমাক লং টাৰ্ম এটা ভায়াবিলিটি আমাক দিব চাহ উদ্যোগটোৰ কাৰণে ওকে এটো 250 মাৰ্কস অৰ 250 ওয়াৰ্ডস অৰ 15 মাৰ্কসৰ কাৰণে এই উত্তৰটো তোমালোকে লিখিবা এটো এটা কমনলি প্ৰায় আহি থকা প্ৰশ্ন ইউপিএসসি টো আৰু এপিএসসি টো ওকে Next হৈছে অতি গুৰুত্বপূৰ্ণ এটা নিউজ হেতু হৈছে ইবোলা আউটব্ৰেক ইন আফ্ৰিকা WHO এলাৰ্ট দিছে আৰু ইন্ডিয়া প্ৰিপেয়াৰ্ড হৈছে ঠিক আছে ইবোলাটো কি হয় এটা yes viral disease হয় ঠিক আছে এটো এটা আমি জুনোটিক ডিজিজ বুলিও ক'ব পাৰো জুনোটিক মানে কি যিবিলাক বেমাৰ আমাৰ পশু পক্ষীৰ পৰা বিয়পিব পাৰে ঠিক আছে সেই জুনোটিক ডিজিজৰ ভিতৰ এটা পৰে বা আমাৰ মানুহৰ সংস্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে বিশেষভাৱে আমাৰ য'ত এনিমেলছৰ মানে হেয়া থাকে ঠিক আছে কিছু মানে অংশীদাৰিত্ব থাকে আৰু ভাৰতে কেনে ধৰণে প্ৰিপেয়াৰ্ড হৈছে এই ক্ষেত্ৰত ঠিক আছে ইয়াৰ আগতে আমি জুনোটিক ডিজিজ কেবাটাও দেখিলো ঠিক আছে যেটো আমাৰ গোটেই বিশ্বক বহুত বেয়াকৈ এফেক্ট কৰিছে ঠিক আছে এটা ইবোলা আউটব্ৰেক হোৱাৰ লগে লগে গোটেই বিশ্বত এটা ডাঙৰ খলগনিৰ সৃষ্টি হৈছে যে আমি এই বেমাৰটোৰ লগত কেনেকৈ নিজকে নিজেই মুকাবিলা কৰিব পাৰো সো WHO কৈছে যে ইবোলা আউটব্ৰেক হৈছে ইতিমধ্যে ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো ক'ত আছে আফ্ৰিকাৰ একদম সোমাজত আছে এইখন দেশ তোমালোকে কি কৰিবা মেপত লোকেট কৰিবা উছৰে পাজৰে আৰু কোন কেইখন দেশ আছে তোমালোকে চাবা আফ্ৰিকাৰ মেপখন আকিবা আৰু মেপৰ এইকেইখন দেশ তাতে লোকেট কৰিবা পাব্লিক হেলথ ইমাৰ্জেন্সি মানে জনসাধাৰণৰ স্বাস্থ্যৰ জনিত এটা ডাঙৰ সংকট বুলি কৈছে আৰু ইন্ডিয়া কি ৰেসপন্স দিছে ইউনিয়ন হেলথ মিনিষ্টাৰ ইতিমধ্যে ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ বিলাকৰ সাৰ্ভেইলেন্স বঢ়াবলৈ কৈছে ঠিক আছে নিৰীক্ষণ বঢ়াবৰ কাৰণে কৈছে যে ক'ত ক'ত হৈছে স্ক্ৰিনিং বঢ়াবৰ কাৰণে কৈছে টেষ্ট বঢ়াবৰ কাৰণে কৈছে এতিয়া ইবোলাটো আমি জানো এটা ভাইৰাছৰ দ্বাৰা সংক্ৰামিত হয় ঠিক আছে এটা সংক্ৰামক ডিজিজ মানে কমিউনিকেবল ডিজিজ যেটো 1976 ত আফ্ৰিকাতে প্ৰথমবাৰৰ কাৰণে আইডেন্টিফাই কৰা হৈছিল ঠিক আছে আৰু হাইলি ইনফেকচিয়াছ তাৰমানে মোৰ হলে তোমাৰো হ'ব পাৰে ইত্যাদি ওকে ফ্যাটালিটি ৰেটও বহুত হাই কাৰোবাৰ হলে হেজন ব্যক্তি মৰিবও পাৰে ফ্যাটালিটি মানে ৰেপিড ট্ৰান্সমিশন বহুত বেছি কমিউনিকেবল কাৰণে এটা এটা এপিডেমিকৰ সৃষ্টি কৰিব পাৰে ঠিক আছে এপিডেমিকৰ কাৰণে আমাৰ এখন ভাৰতৰ আইন আছে ঠিক আছে এপিডেমিক ডিজিজেছ ইন ইন্ডিয়া এক্ট
1897 ব্ৰিটিছৰ কালৰে যিখন আইনৰ দ্বাৰা আজিৰ দিনতো আমি যেতিয়া এনেকুৱা ধৰণৰ বেমাৰে আমাৰ দেশত বা আমাৰ সমাজত দেখা দিয়ে আমি সেই তাৰ ওপৰত একশ্যন ল'ব পাৰোঁ এই আইনখন তোমালোকে চাবা বহুত গুৰুত্বপূৰ্ণ ওকে সিম্পটমছ কি হ'ব পাৰে ইবোলা হ'লে আমি এজন মানুহৰ মাজত কি দেখিব পাওঁ ফিভাৰ জ্বৰ হ'ব পাৰে ফেটিক ভাগৰ লাগিব পাৰে মাসলছবিলাকৰ পেইন হ'ব পাৰে গাত ঠিক আছে হেডেক মূৰৰ বিষ স'ৰ থ্ৰট ডিঙিত একদম মানে বিষ অনুভৱ কৰিব পাৰে ইন্টাৰনেল ব্লিডিং হ'ব পাৰে অৰ্গান ফেইলিয়াৰ হ'ব পাৰে ভমিটিং আৰু ডায়েৰিয়াও ইয়াৰ লগত হ'ব পাৰে আৰু তাৰ কাৰণে মাল্টি অৰ্গান ফেইলিয়াৰ হোৱাৰ লগে লগে এজন মানুহ মৃত্যুৰ মুখত পৰিব পাৰে ইবোলা কেনেকে ট্ৰান্সমিট হয় ঠিক আছে এটো বহুত গুৰুত্বপূৰ্ণ ইবোলা কোভিডৰ নিচিনাকে এয়াৰৰ দ্বাৰা সংক্ৰাত্মক নহয় কমিউনিকেট নকৰে ঠিক আছে কমিউনিকেবল নহয় কিহৰ দ্বাৰা হয় ব্লাড body fluids যেনেকে থু ঠিক আছে বা অন্যান্য saliva ঠিক আছে ইনফেক্টেড সার্ভিস কোনোবাই যদি সেই ইনফেকশনত থকা মানুহৰ যদি ব্লাড ড্ৰপিংছ কৰবাত পৰি আছে তাৰ পৰা কমিউনিকেবল হ'ব পাৰে ঠিক আছে এনিমেল সোর্স কিয় জুনোটিক ডিজিজ বুলি কৈছিলো ইয়াত ফ্ৰুট ব্যাটছ দেখিছানে এই ফ্ৰুট ব্যাটছ যে বাদুলিবিলাক যিবিলাক মানে আমাৰ ফ্ৰুটছ খায় ঠিক আছে ফলমূল খায় সেই ফলমূল খোৱা বাদুলিবিলাকৰ পৰা ই বাদুলিবিলাক হৈছে ইয়াৰ নেচাৰেল হোষ্ট যিটো কাৰণে ইয়াক জুনোটিক ডিজিজ বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ হাই ৰিস্ক সিচুৱেচন কেতিয়া হয় কেয়াৰ গিভিং উইদাউট প্ৰটেকশ্যন যদি যিজন মানুহ আহিছে তাৰ মানে আমি তেওঁ কি কৰিব লাগিব বেলেগকৈ পৃথককৈ ৰাখিব লাগিব ঠিক আছে আনসেফ বাৰিয়েল প্ৰেক্টিচেছ যদি কোনোবা এজন ইবোলাৰ দ্বাৰা কাৰোবাৰ মৃত্যু হৈছে তেওঁ পুৰা সেই গোটেই মানে প্ৰটকলছবিলাক লৈ পেলাই তেওঁক লাষ্ট ৰাইটছ তেওঁৰ কৰিব লাগিব নহ'লে তাৰ পৰা স্প্ৰেড হোৱাৰ সম্ভাৱনা থাকে হেলথ কেয়াৰ সিস্টেমটো যদি আমাৰ উইক হয় ঠিক আছে তেতিয়াও ইয়াৰ সমস্যাৰ আমি সন্মুখীন হ'ব নোৱাৰিব পাৰোঁ আৰু আমি ইতিমধ্যে দেখিছোঁ কোভিডত আমাৰ ভাৰতবৰ্ষ বহুত ধুনীয়া কাম কৰিছে ঠিক আছে এই ডিজিজটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে কিন্তু কোভিডৰ দৰে ইবোলা নহয় কাৰণ কোভিড বতাহৰ যোগেৰেও ই কমিউনিকেবল হ'ব পাৰে ঠিক আছে সো এটা আমি দেখিছো যে আফ্ৰিকাত ইতিমধ্যে আৰম্ভ হৈছে ইবোলা কোনোবা এদিন যে ইয়াত আহি নেপাব কথা নাই ঠিক আছে তাৰে পৰা যদি মানুহ ইয়ালৈ আহে ইয়াৰ পৰা মানুহ যদি তালৈ যায় ঠিক আছে এটা পাব্লিক হেলথৰ কনসাৰ্ন ইতিমধ্যে কৈছে WHO দি দিছে যে গোটেই দেশবিলাকক এটা এলাৰ্ম দি দিছে যে এইটো এটা পাব্লিক হেলথ কনসাৰ্ন হ'ব পাৰে আৰু কোঅৰ্ডিনেট গ্লোবাল ৰেসপন্স প্ৰত্যেকখন দেশে ইয়াৰ ওপৰত নিজৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সহযোগ কৰিব লাগিব ঠিক আছে WHO ৰোল এটা ডাঙৰ ৰোল আছে আমি কোভিডৰ সময়টো দেখিলো ঠিক আছে গোটেই বিশ্বত যেতিয়া এপিডেমিক বা পেণ্ডেমিক বিয়পে ঠিক আছে তেতিয়া WHO যিখিনি আমাক আগতীয়াকৈ এই ধৰণৰ সম্ভাৱনা থকা কিছুমান কথা কয় তেতিয়া আমি প্ৰিপেয়াৰ্ড হ'ব পাৰো আৰু ডিজাস্টাৰৰ ক্ষেত্ৰত আমি আগতেও পাতিছো কি হ'ব লাগিব আমি পিছত ডিজাস্টাৰটো হৈ যোৱাৰ পিছত আমি কিবা কাম কৰিম বুলি ৰলে নহব আমি আগতে প্ৰিপেয়াৰ্ড হ'ব লাগিব হয়নে সো ইয়াৰ কাৰণে আমি সাৰ্ভেইলেন্স বহাব লাগিব এমাৰ্জেন্সি ৰেসপন্স টেকনিক্যাল গাইডেন্স ভ্যাকচিন সাপোৰ্ট এইবিলাকৰ কাৰণে আমি ৰেডি হ'ব লাগিব আৰু ভাৰত ইতিমধ্যে ৰেডি হৈছে আৰু ফোকাস কৰিছে যে ট্ৰেভেলাৰ্ছ যি সকল আফ্ৰিকালৈ গৈছে তেওঁলোকে যদি ইয়ালৈ আকৌ ঘূৰি আহিছে তেওঁলোকৰ ওপৰত কেনে ধৰণৰ আমি নিয়মবিলাক মানি চলিম ওকে ইন্টিগ্ৰেটেড ডিজিজ সাৰ্ভেইলেন্স প্ৰগ্ৰাম এটা আছে আমাৰ যাৰ দ্বাৰা আমি এই ধৰণৰ ডিজিজ আউটব্ৰেকৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় এপিডেমিক মানে কি যিবিলাক ডিজিজ যিবিলাক ৰোগ বহুত সোনকালে বিয়পে ঠিক আছে এটা ডাঙৰ জনসংখ্যাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে ই কি কৰে এই প্ৰগ্ৰামটোৰ দ্বাৰা ডেটা কালেকশ্যন কৰা হয় ৰিপোৰ্ট কৰা হয় ঠিক আছে বহুত গুৰুত্বপূৰ্ণ ডিজিজ ট্ৰেকিং কাৰোবাৰ যদি হৈছে সেই মানুহজন বা সেই বেমাৰটো আৰু ক'ত বিয়পিব পাৰে তাৰ এটা ট্ৰেক কৰা হয় এমাৰ্জেন্সি ৰেসপন্স আৰু ইমিডিয়েটলি আমি কি ৰেসপন্স ল'ব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় সাৰ্ভেইলেন্স কিয় ইম্পৰ্টেন্ট যদি আমি সাৰ্ভেইলেন্স ৰাখো ঠিক আছে কাৰোবাৰ এজনৰ এই বেমাৰটো হৈছে তাৰ পৰা বিয়পাৰ কিমান বেছি সম্ভাৱনা থাকে আৰু এবাৰ বিয়পি গ'লে গোটেই জনসাধাৰণে একেলগে বহু লোকৰ মৃত্যু হোৱাৰো সম্ভাৱনা থাকে হয়নে সো কোভিডৰ সময়ত আমি দেখিলো সাৰ্ভেইলেন্স যদি কম হয় তেনেহলে বেমাৰ বিয়পা বা বেমাৰটো বহুত বেছি হোৱাৰ আশংকা বহুত বেছি থাকে হয়নে তাৰ কাৰণে আমি কি কৰিব লাগিব গ্লোবাল ট্ৰেভেল আৰু ক্ৰছ বৰ্ডাৰ যদি কোনোবা গৈছে আমি চাব লাগিব ভ্যাকচিনৰ কাৰণে আমি মানে ৰেডি হ'ব লাগিব ঠিক আছে মিস ইনফৰমেশনৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব যদি মিছা কথা কিবা বাতৰি বিয়পিছে ওকে জুনোটিক ডিজিজৰ কথা আমি পাতিলো কি হয় জুনোটিক এনিমেলছ য'ত জড়িত হৈ থাকে ঠিক আছে এনিমেল ইয়াত আমি কি দেখিলো কি হয় কোনটো এনিমেল জড়িত হৈ আছে যিবিলাক বাদুলিয়ে ফ্ৰুটছ খায় হয়নে ফ্ৰুট ব্যাটছ বিলাক
ঠিক তেনেকৈ নিপা ইবোলা এভিয়ান ইনফ্লুৱেঞ্জা এইবিলাক হৈছে জুনোটিক ডিজিজ ওকে এতিয়া ইণ্ডিয়াৰ কাৰণে এই সমস্যাটো আৰু বেছি কাৰণ কি আমি গোটেই বিশ্বৰ ভিতৰত 1 নম্বৰ স্থানত আছো পপুলেশ্যনৰ ক্ষেত্ৰত আমি ইমান আখে পাখে ইজনে সিজনৰ সংস্পৰ্শত থাকো হয়নে সো ৰিসোৰ্স কনস্ট্ৰেইনছ আছে আমাৰ বহুত বেছি আমাৰ পইচাৰ অভাৱ বুলিয়ে কওঁ লাগিলে আমাৰ মেডিচিনছৰ অভাৱ বুলিয়ে কওঁ লাগিলে হয়নে হিকাৰ মনিটৰিং চ্যালেঞ্জও বহুত ডাঙৰ এটা সমস্যাই দেখা দিয়ে এই ক্ষেত্ৰত আমি প্ৰিপেয়াৰ্ড হ'ব লাগিব মানুহৰ ইয়াৰ বিষয়ে জনাব লাগিব অৱগত কৰিব লাগিব আৰু সাৰ্ভেইলেন্স বহাব লাগিব ভ্যাকচিনছৰ ক্ষেত্ৰত ইবোলা ভ্যাকচিনছ এভেইলেবল আছে ঠিক আছে বহু এনেকুৱা ধৰণৰ ভাইৰেল বেমাৰ আছে যাৰ কাৰণে ভ্যাকচিনছ বহুতৰে নাথাকে কিন্তু ইবোলাৰ ক্ষেত্ৰত আমি আছে আৰু এই ক্ষেত্ৰত আমি কেনেকৈ এই ভ্যাকচিনছৰ ব্যৱহাৰ বহাব পাৰো সেই বিষয়ে আমি গুৰুত্ব আৰোপ কৰিব লাগিব ওকে সো হুইচ অফ দ্য ফলোইং ইজ জুনোটিক ইবোলা হয় নে নহয় Yes, Nipah virus হয় না নহয় Nipah virus to কিহেদি বিয়পে জানানে fruit bats এটা হয় এটো আমি কেৰালাত খুব দেখিবলৈ পাও ঠিক আছে Nipah virus COVID-19 ও হয় আমি দেখিছিলো যে চাইনাৰ পৰা এই পশুপক্ষী যিবিলাক আছে পোল্ট্ৰিৰ পৰা এটো বিয়পিছিলে okay so 1 2 and 3 is the correct answer এটো তোমালকে question answer লিখিবা recent outbreaks such as Ebola highlight the growing importance of global health security and pandemic preparedness এই ইবোলাৰ নিচিনা যে বেমাৰ বিলাক বিয়পিব ধৰিছে এতিয়া আমি আৰু গুৰুত্বপূৰ্ণ হৈ আছে যে গ্লোবাল গোটেই বিশ্ব এটা বেমাৰ আমি এটা জায়গাতে মানে ধৰি ৰাখিব নোৱাৰো এটো বিয়পিব ধৰিছে হয়নে হিকাৰণে গোটেই বিশ্বৰ কাৰণে হেলথ কনসাৰ্ন বিলাক কেনেকৈ হৈছে আৰু কেনেকৈ আমি প্ৰিপেয়াৰ্ড হ'ব পাৰো এই ধৰণৰ পেণ্ডেমিকৰ ক্ষেত্ৰত ডিসকাস দ্য চ্যালেঞ্জেস কেনেকুৱা ধৰণৰ আমাৰ আগত প্ৰত্যাহ্বান আছে চ্যালেঞ্জ আছে posed by zoonotic disease examine the role of surveillance system international cooperation and one health approach ঠিক আছে ইয়াৰ কাৰণে আমাক কি লাগিব কি গুৰুত্বপূৰ্ণ সাৰ্ভেইলেন্স আমি নিৰীক্ষণ ৰাখিব লাগিব কোট হৈছে কেনেকৈ গৈছে কোহে মানুহজন কোট আৰু যাব পৰা সম্ভাৱনা আছে ইন্টাৰনেশ্যনেল বেলেগ দেশৰ লগত আমি সহযোগিতা লাগিব বেলেগ দেশৰ এজন যদি মানুহ বেলেগ দেশ এখনলৈ গৈছে আকৌ আমাৰ দেশলৈ ঘূৰি আহিছে তাৰ কাৰণে আমাৰ কোঅপাৰেচন নহলে আমি নোৱাৰিম হেতু উলিয়াবৰ কাৰণে হয়নে ওয়ান হেলথ এপ্ৰোচ যে গোটেই বিশ্বৰ কাৰণে আমি একেই ধৰণে প্ৰিপেয়াৰ্ড কেনেকৈ হওঁ সেই বস্তুটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ যাতে আমি ফিউচাৰ কোভিড পেণ্ডেমিকৰ নিচিনা পেণ্ডেমিকৰ লগত যুঁজিবলগীয়া নহয় ওকে With a very important and interesting quote, we will end this class. A quote to disle Charles Kettering. Tekhet hoise General Motors or ekjon dangor engineer asile. General Motors di bahut dangor eta bahut dangor car company. Thik ase aru bahut dangor ekjon scientist to asile. Teo koisile je jikono eta problem jodi ami well state কৰো তাৰমানে আমি লিখি লওঁ বা স্পষ্ট আমি যদি প্ৰবলেমটো কি হেতু উলিয়াই লব পাৰো ঠিক আছে তেনেহলে সেই প্ৰবলেমটো হাফ সলভড বহু সময়ত প্ৰবলেম এটো কাৰণে সলভ নহয় কাৰণ কি আমি বুজিয়ে নাপাম প্ৰবলেমটো ক'ত আছে প্ৰবলেমটো উলিয়াই লোৱাটো স্পষ্টতাৰে যদি সেই কামটো আমি এটলিষ্ট কৰি লওঁ কি হয় প্ৰবলেমটো আমাৰ প্ৰবলেমটো সলভ হৈ যাব ঠিক আছে so with this we wrap up today's session thank you so much